অসমীয়া বিশেষভাৱে সম্বোধন জনায়। এইটো অনুষ্ঠানটোতো আমাৰ গতানুগতিক হিচাপে আগৰ পৰা হৈ থাকে। এই ঐতিহ্যমণ্ডিত যিটো সুৰক্ষা ঐতিহ্যমণ্ডিত তেজপুৰৰ সমিতিৰ ফালৰ পৰাহে একচুৱেল আয়োজন কৰি পেলাই মোক বৰ উৎসাহিত কৰিছে তেখেতসকলে। এইটোৰ কাৰণে মই ভাল পাইছোঁ, নথৈ আনন্দিত হৈছোঁ। ইয়াত এটা কথা মানুহক ৰাইজক ক'বলগীয়া এটা মোৰ কথা থাকি গ'ল। ৰাইজে আজি খেতি কৰোঁতে মোক ধান লৰাই হ'লে ধানখিনি মইহে খাম বা ৰাইজক খুৱাম। ধান লৰাই ধানৰ গুচিটোৱে নাজানে যে তাক মই কাটি আনি মিলত চেপিম। লেচু জোপাই নাজানে যে লেচুডাল আমি খাম বুলি। সিহঁতৰ কৰ্তব্যটো কৰি গৈ আছে। মই মানুহক এইটোৱে অনুৰোধ কৰিম যে প্ৰকৃতিয়ে যেনেকৈ কৰ্তব্য পালন কৰিছে, আমাৰ মানৱ জাতিয়ে সেই কৰ্তব্যটো পালন কৰিলে আমি উন্নতিৰ শিখৰত যাব পাৰিম বুলি মোৰ বিশ্বাস। আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামপপটীয়া গাঁৱৰ আমাৰ প্ৰগতিশীল খেতিয়ক, আদৰ্শৱান খেতিয়ক মোৰ ভাতৃপ্ৰতিম কাবুল শৰ্মাৰ পথাৰত আজি বছৰটোৰ প্ৰথম ভূঁই ৰোৱা অৰ্থাৎ গোজ ৰোৱা আমাৰ কাৰ্যসূচী পালন কৰা হ'ল। ইতিমধ্যে আমি এই প্ৰায় যোৱা বছৰ 250 বিঘা মাটিত এই খেতি কৰিছিলে আৰু এইবাৰ প্ৰায় 250 বিঘা মাটিতে এই খেতি আৰম্ভ হ'ব। আৰু কাবুল শৰ্মাৰ এই অনুষ্ঠানত আমি যোগদান কৰিছোঁ আৰু কাবুল শৰ্মাই আমাৰ সকলো ৰাইজকে জোৰণি বুলি এটা পনীয় খুৱাইছে। এই পনীয় খুব ধুনীয়া, স্বাস্থ্যৰ কাৰণে খুব ভাল এটা পনীয় খাদ্য আমি খাব পাইছোঁ। আৰু এইটো দেখিছোঁ, মই কৈছোঁ কাবুল শৰ্মাক যে এই জোৰণি যি নামৰ এই পানীয় খাদ্য চৰ্বতজাতীয় খুৱাইছে আমাক, এইটোতো বজাৰত বিক্ৰী কৰিব পাৰি, বজাৰত বিক্ৰী কৰিলে বহুত লাভ হ'ব। গতিকে আজি আমি খুব অনুপ্ৰাণিত, আমি আনন্দিত আমাক আজি আমন্ত্ৰণ কৰি ইয়াত অনাৰ কাৰণে। আৰু আজি ঐতিহ্য সুৰক্ষা সমিতি নামৰ অনুষ্ঠানটিয়ে তেখেতৰ চোতালতে তেখেতক সম্বৰ্ধনা জনাইছে। আমি সকলোৱে লগ লাগি ইয়াত চাহ জলপান খাইছোঁ আৰু দুপৰীয়া ৰাইজক ভাতৰ ব্যৱস্থা কৰিছে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।